হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম বিজ্ঞানৰ যিটো 12 নম্বৰ অধ্যায় আৰু অধ্যায় নম্বৰ যিটো 13 আৰু অধ্যায় 14 এই তিনিটা চেপ্টাৰত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আজি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে ছাত্ৰসকল ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে ভিডিঅ'টো চাই থাকা। গতিকে ছাত্ৰসকল এই চেপ্টাৰটোৰ পৰা তোমালোকে চাবা পেজ নম্বৰ 200ত যিটো প্ৰশ্নাৱলী দিয়া আছে এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা। ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা উদাহৰণ নম্বৰ 12.5 এইটো তোমালোকে ভালদৰে শিকিবা। এইটো খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট এটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পিছত ছাত্ৰসকল তোমালোকে চাবা উদাহৰণ নম্বৰ 12.7 যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো এই উদাহৰণটো তোমালোকে ভালদৰে শিকিবা। তোমালোকৰ 3 মাৰ্কছৰ কাৰণে ইয়াৰ পৰা মেথছ এটা আহিব। ছাত্ৰসকল এইটো চেপ্টাৰৰ পৰা মেথছ এটা আহিবই। গতিকে তোমালোকে উদাহৰণ নম্বৰ এইটো 12.7টো ভালদৰে চাবা। ইয়াৰ আগত যিটো দেখুৱাই দিছোঁ এইখিনিও তোমালোকে ভালদৰে চাবা, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰ পিছতে ছাত্ৰসকল তোমালোকে চাবা উদাহৰণ নম্বৰ 12.9 ইয়াৰ লগে লগে ছাত্ৰসকল তোমালোকে পেজ নম্বৰ 218ত থকা প্ৰশ্নাৱলীৰ এই 3 নম্বৰ যিটো প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা। এক্সাম্পল 12.13 এইটো ভালদৰে তোমালোকে চাবা। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। আকৌ তোমালোকে আৰু এটা প্ৰশ্ন চাবা যে বৈদ্যুতিক ক্ষমতা এইটো টপিকৰ পৰা এটা প্ৰশ্ন তোমালোকৰ MCQ নহ'লে ভেৰি শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যনত আহি যাব পাৰে। গতিকে এইখিনি এবাৰ হ'লেও তোমালোকে ৰিডিং এটা মাৰিবা। 1 কিলো ৱাটত কিমান জুল থাকে এইটো তোমালোকৰ অপশ্যনত আহি যাব পাৰে। এইখিনি মনত ৰাখিবা আৰু এই টপিকটোৱে তোমালোকে এইখিনি টপিক তোমালোকে ভালদৰে মনত ৰাখিবা। ইয়াৰ পিছত ছাত্ৰসকল তোমালোকে অনুশীলনীৰ পৰা চাবা 8 নম্বৰ প্ৰশ্ন, 9 নম্বৰ প্ৰশ্ন, 11 নম্বৰ প্ৰশ্ন আৰু 12 নম্বৰ প্ৰশ্ন আৰু ইয়াৰ লগতে যিটো তোমালোকৰ 13 নম্বৰ প্ৰশ্ন আছে এই 13 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা। ইয়াৰ পৰা 3 মাৰ্কছৰ প্ৰশ্ন এটা কমন পৰিবই, চিয়ৰ কমন পৰিব। ইয়াৰ পিছতে ছাত্ৰসকল তোমালোকৰ নেক্সট যিটো অধ্যায় আছে অধ্যায় নম্বৰ 13 ইয়াত থকা যিবোৰ কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ দেখুৱাই দিম। ইয়াৰ পৰা ছাত্ৰসকল চিত্ৰ 13.4 এই চিত্ৰটো তোমালোকে আঁকি শিকিবা যে দণ্ড চুম্বকৰ কেইকাষে চুম্বক বলৰেখাবোৰৰ চিত্ৰটো তোমালোকে এনেদৰে আঁকি ভালদৰে শিকিবা। কাৰণ এইটো প্ৰশ্ন তোমালোকৰ 2 মাৰ্কছৰ কাৰণে এটা প্ৰশ্ন আহি যাব পাৰে। ছবি এটা প্ৰশ্ন আহিব। এইটো চেপ্টাৰৰ পৰা এটা ছবি আঁকিবৰ কাৰণে আহিবই। ইয়াৰ পাছত ছাত্ৰসকল 228 নম্বৰ পেজত থকা যিটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা যে দুডাল চুম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে। এই প্ৰশ্নটো ভালদৰে শিকিবা তোমালোকে। ইয়াৰ পিছত তোমালোকে চোৱা যে পেজ নম্বৰ 230ত থকা শুদ্ধ উত্তৰ MCQ এই MCQটো তোমালোকে ভালদৰে চাই থবা। এই 3 নম্বৰ যিটো MCQ আছে খুবেই গুৰুত্বপূৰ্ণ MCQ ভালদৰে শিকিবা। এইটো উদাহৰণ 13.2ত যিটো MCQ আছে এই MCQটো তোমালোকে ভালদৰে শিকি ল'বা। ইয়াৰ পৰাও প্ৰশ্ন ডাইৰেক্ট কমন পৰে। এইটো চেপ্টাৰত যিবোৰ প্ৰশ্নাৱলী বা উদাহৰণত যিবোৰ MCQ দি আছে সেই MCQখিনি তোমালোকে ভালদৰে শিকিবা। ইয়াৰ পৰাই কমন পৰিব, বেলেগ একো চাব নালাগে। মাজে মাজে অলপ ৰিডিং মাৰিবা আৰু বেছি গুৰুত্ব দিবা যিবোৰ প্ৰশ্নাৱলী আৰু যিবোৰ উদাহৰণত প্ৰশ্ন দিয়া আছে MCQ প্ৰশ্ন সেই MCQ প্ৰশ্নসমূহেই বেছিভাগ অহা দেখা যায়। ইয়াৰ পাছত ছাত্ৰসকল 1 মাৰ্কছৰ কাৰণে তোমালোকে এই প্ৰশ্নাৱলীৰ 1 নম্বৰ যিটো প্ৰশ্ন আছে যে ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা এইটো খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে অনুশীলনীত চোৱা। অনুশীলনীত যিবোৰ MCQ আছে MCQ গোটেইখিনি তোমালোকে ভালদৰে শিকিবা। খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট MCQ আৰু শুদ্ধ অশুদ্ধ ট্ৰু ফলছো তোমালোকৰ ইয়াৰ পৰা আহি যাব পাৰে। 6 নম্বৰখিনি তোমালোকে ভালদৰে চাবা। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ট্ৰু ফলছখিনি আৰু MCQখিনি। ইয়াৰ লগতে তোমালোকে এই 7 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা। খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। ইয়াৰ পিছত ছাত্ৰসকল তোমালোকে এই 8 নম্বৰ যিটো প্ৰশ্ন আছে সলেনয়ডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন 2 বা 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। গতিকে এই 8 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকিবা। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। তাৰপিছত ছাত্ৰসকল তোমালোকৰ ইম্পৰ্টেণ্ট আছে এই 12 নম্বৰ যিটো প্ৰশ্ন আছে এই 12 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ লগতে তোমালোকৰ প্ৰশ্ন আছে ইম্পৰ্টেণ্ট প্ৰশ্ন আছে 17 নম্বৰটো আকৌ ইয়াৰ লগত 18 নম্বৰ যিটো প্ৰশ্ন আছে এই দুটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰৰ মেট্ৰিকৰ ফাইনেলৰ বাবে।
ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো চেপ্টাৰ আছে যে অধ্যায় 14 শক্তিৰ উৎসসমূহ ইয়াত থকা আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ হ'ল যে তোমালোকে ইয়াত থকা যিটো প্ৰশ্নাৱলী আছে এইটো চেপ্টাৰৰ পৰা তোমালোকে অকল প্ৰশ্নাৱলী আৰু অনুশীলনী যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ শিকিবা বেলেগ একো শিকিব নালাগে ইয়াৰ পৰা ডাইৰেক্ট কমন পৰিব গতিকে ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নাৱলীৰ এই 1 নম্বৰ যিটো প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো আৰু 2 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকি থবা 1 মাৰ্কছৰ কাৰণে ভিএছএ টাইপ প্ৰশ্নত আহি যাব পাৰে ইয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকল পেজ নম্বৰ 248ত থকা যিটো প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাবা এই টপিকটো চাই থবা নিউক্লিয়াৰ শক্তি নিউক্লিয়াৰ এনাৰ্জি তোমালোকৰ নিউক্লিয়াৰ শক্তি কি এনেদৰে এটা শৰ্ট প্ৰশ্ন আহি যাব পাৰে খুবেই ইম্পৰ্টেণ্ট টপিক হয় তোমালোকে ভালদৰে এইখিনি ৰিডিং মাৰি পঢ়ি ল'বা 2 মাৰ্কছৰ কাৰণে আহিব পাৰে আকৌ বা 1 মাৰ্কছৰ কাৰণেও আহিব পাৰে বা এইটো প্ৰশ্ন আহিব পাৰে যে নিউক্লিয়াৰ শক্তি কেনেকৈ উৎপন্ন কৰা হয় এনেদৰৰ প্ৰশ্ন আহি যাব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি ভালদৰে পঢ়ি ল'বা ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল পেজ নম্বৰ 253ত থকা যেটো 1 নম্বৰ প্ৰশ্ন আছে প্ৰশ্নাৱলীৰ এই প্ৰশ্নটো তোমালোকে ভালদৰে চাবা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো ছাত্ৰ-ছাত্ৰীসকল অনুশীলনীত থকা এমসিকিউ সমূহটো তোমালোকে ভালদৰে চাবাই ইয়াৰ লগত তোমালোকে চাবা যে যেটো 6 নম্বৰ প্ৰশ্ন আছে যে তলদিয়া উৎসসমূহৰ পৰা আহৰণ কৰাৰ সীমাবদ্ধতা কি তোমালোকে এই 6 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024ৰ বাবে ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই 9 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আছিল ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা